যদি আমাৰ এই কণ কণ ল'ৰা ছোৱালীসকলে যদি নিজৰ মাইণ্ডত লৈ পেলাই যদি আগবাঢ়ে খুবেই উৎসাহিত হওঁ আৰু কাম কৰিবলৈ সাহস পাওঁ আৰু এই সাহসবোৰ আপোনালোকৰ বাবেহে পাইছোঁ। বহুত দিন লগ পোৱা নাই, কেনেকুৱা? ভালে 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 আছে। এতিয়া কাম চলি আছে তোমাৰ? কাম চলি আছে। এতিয়া প্ৰজেক্টটো কি লৈছে আকৌ? চেল্টাৰ বনাই আছোঁ, এনিমেল চেল্টাৰ জন্তুৰ কাৰণে। অঁ, তাৰপিছত ঘৰ সাজি থকা হৈছে আৰু তাৰপিছত ট্ৰিটমেণ্ট চলি আছে প্ৰজেক্ট চলি আছে আৰু এতিয়া ক্ৰিটিকেল থাকে। সময় গৈ আকৌ লগ পাই গ'লোঁ, বহুত ভাল লাগিলে দেই। জনপ্ৰিয় মানৱদৰ্শী ইউটিউবাৰ শ্ৰীযুত সময় গগৈয়ে তেখেত আজি আমাৰ মাজত আজি উপস্থিত হৈছেহি। গতিকে আমি তেখেতক ধনী ফুলন গামোচাৰে আদৰণি জনাবলৈ পৰিচালনা সমিতিক অনুৰোধ জনালোঁ। তেখেতকো আমি আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ লগতে এখনি ফুলন গামোচাৰে আদৰণি জনাবলৈ আগত চিনাকি কৰাই দিছোঁ। পৰিচালনা সমিতিৰ অন্য এজন উপসভাপতি ধুলিজান, ডিমগুৰা, নাগকাচি, শুকানি, লাইনা, তামুলীঘাট, নগাজান, ৰাজগড় আৰু বজালনি গাঁওবাসী ৰাইজৰ সহযোগত অসমৰ ভ্ৰাম্যমাণ জগতৰ অন্যতম আগশাৰীৰ নাট্য দল থিয়েটাৰৰ বিদ্যালয় দিনাংক 19, 20 আৰু 21 অক্টোবৰ 2024 স্থান ধুলিজান খেলমাটি চাৰিআলি সমীপত বিশেষ সম্বৰ্ধনা প্ৰতি শ্ৰীযুত সময় গগৈ বিশিষ্ট সমাজকৰ্মী আৰু জনপ্ৰিয় ইউটিউবাৰ অসম এই উদ্দীপ্ত তৰুণ বদলনি মধ্য ইংৰাজী বিদ্যালয়ৰ কুমাল মজিয়াৰ পৰা গভীৰ শ্ৰদ্ধাসহ শত সহস্ৰ চেনেহ প্ৰীতি সংক্ষিপ্ত শুভেচ্ছা গ্ৰহণ কৰিব। ব্যক্তিবাদী আৰু ভোগবাদী চিন্তাধাৰাৰে সমগ্ৰ বিশ্বকে পৰিচালিত কৰাৰ সময়ত আপুনি সীমাৰে গাই গৈছে মানৱতাৰ জয়গান। পৰিয়ালকেন্দ্ৰিক সমস্যাৰে জৰ্জৰিত সাম্প্ৰতিক সমাজ ব্যৱস্থাৰ মাজতো আপুনি প্ৰত্যাহ্বান নেওচি দেখুৱাই গৈছে মানৱতাৰ নতুন বাট। অসহায় আৰ্তনাদত কম্পকাই থকা মাজতো আপুনি প্ৰত্যাহ্বান নিসহায় মানুহক আপুনি আগবঢ়াই গৈছে নিস্বাৰ্থ সহায়ৰ হাত। বহু জনজৰাজীৰ্ণ বিধ্বস্ত প্ৰায় গৃহহীন মানুহৰ উৱলি যোৱা ঘৰখন নিৰ্মাণ কৰি অকলশৰীয়া অসহায় ৰোগীজনক চিকিৎসা কৰি ভোকত অনাহাৰে থকাজনক কিছু খাদ্য যোগান ধৰি আৰু বিভিন্ন প্ৰকাৰে মানুহক সহায় কৰি প্ৰকৃত মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে। আনকি বাটে পথে থকা জীৱ জন্তুৰ প্ৰতিও অনুকম্পা প্ৰদৰ্শন কৰি এই নিৰীহ প্ৰাণীকুলক ৰক্ষণাবেক্ষণ দি আপুনি এক অনন্য দায়িত্ববোধৰ প্ৰতিচ্ছবি জনমানসত দাঙি ধৰিছে। উঠি অহা প্ৰজন্মৰ মাজত এক ব্যক্তিকৰ্মী চিন্তা আৰু পৰিচয়েৰে মানুহৰ চিন্তা চেতনাক উদ্দীপ্ত কৰি আপুনি সকলোৰে হৃদয়ত মৰম বুটলিবলৈ সক্ষম হৈছে। এই পবিত্ৰ মঞ্চত আপোনাক বদলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা যাচিলোঁ অফুৰন্ত স্নেহ আৰু শুভকামনা। আপোনাৰ মানৱ সেৱাৰ এই সুবাস দকুদিশে প্ৰফুল্লিত হওক তাৰে কামনা কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আপোনালৈ যাচিলোঁ এক কিঞ্চিত সম্বৰ্ধনাৰ শৰাই গ্ৰহণ কৰি কৃতাৰ্থ কৰিব। সভাপতি হীৰকজ্যোতি মৰাণ, বিত্ত সম্পাদক নিবাৰণ বৰা, যুটীয়া সম্পাদক ৰাজীৱ মৰাণ, ৰহিম মৰাণ, নাট পৰিচালনা সমিতি। ধন্যবাদ।
উৎসাহিত হওঁ আৰু কাম কৰিবলৈ সাহস পাওঁ আৰু এই সাহসবোৰ আপোনালোকৰ বাবেহে পাইছোঁ, আপোনালোকৰ বাবে পাইছোঁ। কাৰণ আপোনালোকে নথকা হ'লে চাগে ময়ো এইখন মঞ্চত নাথাকিলোঁ হয়। সেইকাৰণে নিজৰ কাৰণে এটা হাত চাপৰি দিব লাগে আপোনালোকৰ নিজৰ কাৰণে। বহুত ইমান বেছি আৰু কৰি কেতিয়া ভিডিঅ' দিলোঁ, কেতিয়া কি কৰিলোঁ নিজে গম নাপালোঁ। একো প্লেনিং নাছিলে যে এইটো কৰিম এইটো কৰিম বা এনেকুৱা হ'ব লাগিব তেনেকুৱা হ'ব লাগিব। কৰি গৈ থাকিলোঁ আৰু তেনেকৈ কৰি আজি ইয়াত থিয় হৈ আছোঁ, আপোনালোকৰ পৰা সন্মান পাইছোঁ। মই যিমানে ধন্যবাদ কওঁ আচলতে কমেই হয়, তথাপিও চেষ্টা কৰি গৈ আছোঁ। কাৰণ মই প্ৰতিটো মঞ্চত গ'লে কওঁৱেই যে সোণৰ অসমৰ কথা কওঁ, কাৰণ যেতিয়া আমি সোণৰ অসমৰ কথা কওঁ সকলোৰে দৃষ্টিত বেলেগ বেলেগ ধৰণৰ। আপোনালোকৰ মোৰ তেওঁলোকৰ দাদাহঁতৰ সকলোৰে দৃষ্টিত বেলেগ। তেনেকৈ মোৰ সোণৰ অসমখন হৈছে য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নাৰাখোঁ, য'ত আমি কাজিয়া পেচাল নাৰাখোঁ, য'ত কাজিয়া পেচাল নকৰোঁ, য'ত আমি আনৰ উন্নতিৰ কথা ভাবোঁ, য'ত আমি জীৱ জন্তু মৰম কৰোঁ, য'ত আমি গছ পুলি ৰুবলৈ শিকোঁ, প্ৰকৃতিক মৰম কৰিবলৈ শিকোঁ। আচলতে সেয়াই সোণৰ অসম মোৰ দৃষ্টিত। আৰু তেনেকৈ সোণৰ অসম মানে সোণৰ অসম বুলি এটা প্ৰজেক্ট আৰম্ভণি কৰিছোঁ আৰু তাৰ জৰিয়তে প্ৰজেক্টৰ জৰিয়তে আমি কিছুমান ঘৰ সাজিবলৈ আৰম্ভণি কৰিছোঁ। তেনেকৈ ঘৰ সাজি আজি 2024ত 20খনকৈ ঘৰ সাজি সম্পূৰ্ণ হ'ল আৰু 2023 আৰু 24 মিলাই প্ৰায় 31খন ঘৰ সাজি সম্পূৰ্ণ হ'ল। তেনেকৈ এতিয়া আমাৰ জীৱ জন্তুৰ কাৰণে এটা চেল্টাৰ সাজি আছোঁ জয়পুৰত, য'ত ধৰি লওক জীৱ জন্তু যদি আঘাত পায়, যিকোনো জীৱ জন্তু আমি সেই জীৱ জন্তুক লৈ পেলাই চেল্টাৰত ৰাখি পেলাই ট্ৰিটমেণ্ট দিম, থাকিবলৈ এডোখৰ জেগা দিম। এয়া হৈছে এনিমেল চেণ্টাৰ যোনটো বৰ্তমান সাজি থকা হৈছে। তেনেকৈ কাৰোবাক ট্ৰিটমেণ্টৰে প্ৰয়োজন হৈছে বা কাৰোবাক পঢ়া শুনাৰ ক্ষেত্ৰতে প্ৰয়োজন হৈছে। মোৰ বয়স বেছি নহয়, মই নিজে সৰু হৈ আছোঁ আচলতে, তথাপিও নিজৰ দুজনীকৈ সৰু কণমানি ছোৱালী আছে যাক আমি এডপ্ট কৰিছোঁ, বৰ্তমান তেওঁলোকে পঢ়ি আছে। তেনেকৈ আচলতে কামবোৰ কৰা হয় আৰু তেনেকৈ আগবাঢ়ি গৈ থাকোঁ আৰু আশা কৰোঁ এটা পজিটিভ চেঞ্জ হয়। কাৰণ আমি এই কথাষাৰ যদি আমাৰ এই কণ ল'ৰা ছোৱালীসকলে যদি নিজৰ মাইণ্ডত লৈ পেলাই যদি আগবাঢ়ি যায় যে কুকুৰ দেখিলে ৰখিম, ক'ৰবাত দুখ পাই থকা মানুহ হওক জীৱ জন্তু দেখিলে ৰখি পেলাই এবাৰ চাওঁ, নিজৰ 5 মিনিট 10 মিনিট সময় দিম, সেইটো মই বিচাৰোঁ। যাতে যেতিয়া আমি গছ পুলি এটা মৰি থকা দেখোঁ বা পৰি থকা দেখোঁ, কোনোবাই ৰুই গৈছে হয়তো কোনোবাই ধ্বংস কৰি দিছে, কিন্তু কাৰোবাৰ কাৰণে বাট নেচাই পেলাই যদি আমি সেই গছ পুলিটো ৰুবলৈ বা ভেটি এটা দি দিবলৈ আগবাঢ়োঁ, সেইটোৱে চেষ্টা কৰি গৈছোঁ। যাতে তোমালোকে এইটো নিজৰ জীৱনত যাতে এপ্লাই কৰা, মই সেইটোৱে বিচাৰিম। কাৰণ এই জীৱনটো আমি এবাৰেই পাইছোঁ।